বানত বিধ্বস্ত পূব যোৰহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় প্ৰায় 15 লাখ টকাৰ হা সম্পত্তিৰ লগতে প্ৰায় 4,000 গ্ৰন্থ নষ্ট হৈছে প্ৰলয়ংকাৰী বানত বাহনী পানী কুবাল হুতে তিনিখনকৈ পকী বেৰা উটুৱাই লৈ গৈছে মহাবিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ কম্পিউটাৰ সকলো অচল হৈ পৰিছে মুঠৰ ওপৰত প্ৰলয়ংকাৰী বানৰ কবলত পৰি আন এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে উচ্চ শিক্ষানুষ্ঠানখন আজি যোৰহাট জিলাৰ বান পৰিস্থিতি বুজ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ হোলমাৰা আৰু তিয়ক চাহবাগিচা দুটাকৈ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ বানাক্ৰান্ত অঞ্চলৰ বান শিবিৰ এলেকাৰ ৰাইজৰ দুৰাৱস্থাৰ বুজ ল'ব উল্লেখ্য যে বান কিছু কমিছে যদিও এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই তিয়ক আৰু মৰিয়নি সমষ্টিত বানত ডুব যোৱা আপোন ঘৰখন এৰি এতিয়াও শিবিৰতে কষ্টেৰে জীৱন অতিবাহিত কৰিছে ৰাইজে মুখ্যমন্ত্ৰীৰ উপস্থিত হৈ বানাক্ৰান্তক কিছু সকাহ প্ৰদান কৰিব বুলি আশাবাদী বানাক্ৰান্ত ৰাইজ চাওক উজনিৰ ভয়াবহ বান পৰিস্থিতি বিশেষকৈ তিনিখন জিলাৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ এই তিনিখন জিলাৰ বান পৰিস্থিতিৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হ'ব যোৰহাটৰ দুটাকৈ স্থানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত ৰাইজৰ লগত কথা বতৰা পাতিব আৰু তেওঁ কেনেধৰণে এই যি ভয়ানক পৰিস্থিতি এই পৰিস্থিতিৰ পৰা মোকাবিলা কৰিব পাৰি এই কথাবিলাক তেওঁ পুংখানুপুংখভাৱে চাব যোৰহাটৰ শোলমৰা আৰু মৰিয়নিৰ সমষ্টিৰ অন্তৰ্গত তিয়ক চাহ বাগিচালৈ মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব আমি এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যদিও বৰ্তমান পানী কমিছে কিন্তু পানী কমিলেও যিসকল বানাক্ৰান্ত লোকৰ তেওঁলোকৰ আচলতে যি অৱস্থা সেই অৱস্থা কিন্তু উন্নত হোৱা নাই স্বাভাৱিক পৰিৱেশ ঘূৰি অহা নাই বহু লোক এতিয়াও শিবিৰতে আশ্ৰয় লৈ আছে মই বৰ্তমান যি স্থানলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব তিয়ক চাহ বাগিচাৰ জনতা হাইস্কুলৰ যিটো শিবিৰ এই শিবিৰটোলৈ মুখ্যমন্ত্ৰীগৰাকী বিয়লিৰ ভাগত আহিব আৰু মই এই শিবিৰটোতে বৰ্তমান উপস্থিত আছোঁ ইয়াৰ যিসকল লোক শতাধিক লোক এই শিবিৰত বাস কৰি আছে বৰ্তমান তেওঁলোকে অস্থায়ীভাৱে ইয়াতে আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিম যে ঘৰ দুৱাৰ অকণমান বাইদেউ আগলৈ আহিলে সুবিধা হ'ব কেইদিন হ'ল 3 দিন আমাৰ 3 দিন হৈছে অহা এতিয়া ঘৰত পানী আছে মোৰ হাজবেণ্ড ঘৰতে আছে ঘৰত আছে মই সুধিছো পানী কমিলে না বোলে পানী কমা নাই চোতালতো এক কঁকাল পানী আছে বুলি কৈছে ঘৰৰ ভিতৰতো গোটেই পানী আছে ঘৰৰ সকলো শেষ হৈ গ'ল কাঁহী বাতি ক'ত গ'ল ঠিকে নাই কিন্তু চাউল পাত যিমান আছিলে চব উটুৱাই লৈ গ'ল ডকুমেণ্ট কি হৈছে আনিব পৰা মানে এনেকুৱাই ৰাতি বানপানী হৈ গ'ল মানে ৰাতি মানুহবোৰহে আহিছো আৰু মানুহখিনি নিজে অকল প্ৰাণটো লৈ অহা হৈছে আৰু যেনে তেনে ওলাই আহিছো আৰু আমি মানুহবোৰ ল'ৰা ছোৱালী লৈ পেলাই আৰু ৰাতি মেডিকেলত আহিছিলো মেডিকেলতো পানী হৈ গ'ল তাৰপিছত আমি মেইন ৰোডত আছিলো মেইন ৰোডৰ পৰা ৰাতি আমাক গধূলি আমাক 4টামান বজাত বাগানৰ মেনেজাৰে আনি আমাক চাহ ফেক্টৰীৰ ওপৰত থৈছে বাগানৰ কলঘৰৰ ওপৰত থৈছে ৰাতি 11:30 বজাত আমাক খানা দিছে এইটো মিছা নকওঁ ইয়াতে এতিয়া খোৱা বোৱা ব্যৱস্থা ঠিকে আছে ছাৰ ইয়াত আমাৰ সকলো ঠিকে আছে সকলো ঠিক আছে আমি যেনেকে আনিছে তেনেকে ইয়াত আমি পাইছো আৰু আজি ইয়ালৈ মুখ্যমন্ত্ৰীও আহিবলগীয়া কথা আছে বিধায়ক গৰাকীটো লগতে লাগি আছে বিধায়ক লাগি আছে আমাৰ লগত ট্ৰেক্টৰত উঠি পেলাই আহিছে আমাক চাবলৈ বানাক্ৰান্তৰ খবৰ ল'বলৈ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিবলৈ নাজিৰাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাজিৰাৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ইতিমধ্যে উপস্থিত হৈছে নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিনিদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী উজনি বানাক্ৰান্তৰ পৰিস্থিতি বুজ ল'বলৈ গৈছে মত বিনিময় হৈ পৰিছে বানাক্ৰান্তসকলৰ সৈতে এতিয়া এই মুহূৰ্তত উপস্থিত হৈছে নাজিৰাত বান পৰিস্থিতিৰ বুজ ল'বলৈ শেহতীয়া পৰিস্থিতিৰ বিষয়ে জানিবলৈ সকলো পৰ্যবেক্ষণ কৰিবলৈ নাজিৰাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী বানাক্ৰান্তসকলৰ মত বিনিময় কৰিব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
এটা ফুটে বহুত কাটি এটা ফুটে কাটি একেটা ৰুই এতিয়া লাগি গেলা ভমাই দিলে ভাঙি গেল নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী। তিনিদিনীয়া ভ্ৰমণসূচীৰে উজনিৰ বান পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ। শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানাক্ৰান্তসকলৰ সৈতে কৰিছে মত বিনিময়। কেইবাটাও আশ্ৰয় শিবিৰত ইতিমধ্যে মুখ্যমন্ত্ৰী উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈছে। আশ্ৰয় শিবিৰতে বানাক্ৰান্তসকলৰ সৈতে কৰিছে মত বিনিময়। চিধা চিধা আপোনাক মোবাইলত তুমি লোৱা মই সেইফালে কৰিম। Nah, semua orang nih gue dulu. এনেদৰে আশ্ৰয় শিবিৰ ভ্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তসকলৰ সৈতে কৰিছে মত বিনিময়। মুখ্যমন্ত্ৰীৰ কাষতে পাই অসহায় লোকসকলেও যেন ভাগি পৰিছে কান্দোনত। তেওঁলোকৰ অবৰ্ণনীয় পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিছে, বৰ্ণনা কৰিছে মুখ্যমন্ত্ৰীৰ ভাগত। ইটোৰ পিছত সিটোকৈ আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্তসকলৰ সৈতে কৰিছে মত বিনিময়। প্ৰলয়ংকাৰী বানৰ সংহাৰ আৰু এই বানৰ এতিয়াও আবদ্ধ হৈ আছে বহু লোক। ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে। ঘৰ বাৰী হেৰুৱাই ভাঙি পৰিছে বানাক্ৰান্ত লোক। অসহায় অচল হৈ পৰা লোকসকলৰ জীৱনত যেন সকলো শোকত ভাগি পৰিছে। এতিয়া বহু লোকৰ মৃত্যু হৈছে, বহু লোকে ঘৰ বাৰী হেৰুৱাইছে আৰু পৰ্যাপ্ত পৰিমাণে যেন উদ্ধাৰ কৰিব পৰা নাই, এনেধৰণৰ অভিযোগ কৰিছে। বানাক্ৰান্তসকলৰ দুখ দুৰ্দশা এতিয়াও আঁতৰা নাই। কোনো কোনো ঠাইত বান কমিছে যদিও পানী কিছু কমিলেও তেওঁলোকে আকৌ ঘৰখনলৈ ঘূৰি যাব পৰা নাই, কাৰণ একাঠু বোকাৰে তেওঁলোকৰ ঘৰখন উপচি আছে। বহুতে দুখ দুৰ্দশা যে তেওঁলোকৰ অন্ত পৰা নাই। আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া পৰিদৰ্শন কৰিছে আজি পৰিস্থিতিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী উজনিত উপস্থিত হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী উপস্থিত হৈছে। বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰিছে। এনেদৰে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক আশ্ৰয় শিবিৰত বানাক্ৰান্তসকলৰ লগত বহি মত বিনিময় কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিস্থিতিৰ বুজ লৈছে, তেওঁলোকৰ খবৰ লৈছে, দুখ দুৰ্দশাৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা
উদ্ধাৰ কাৰ্য চলাই থকা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। যিমান প্ৰয়োজনীয় সিমানকৈ কৰিব পৰা নাই বুলিও কৈছে। বহু ঠাইত এতিয়াও সোমাবই পৰা নাই, এতিয়াও বহু লোক পানীৰ মাজতে আবদ্ধ হৈ থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। SDRF, NDRFৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত আছে। কোনো ঠাইত এতিয়াও সাহায্য পোৱা নাই বহু লোকে। এই অভাৱ অভিযোগৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষয়ক্ষতিৰ অভাৱ অভিযোগ বিৱৰি কৈ যেন কান্দোনত থাকি পৰিছে একাংশ বানাক্ৰান্ত। আমার ভাগিন আপনার গাঁও বেলেগ আমার প্রথমে তেওঁলোকে ফোন কৰিছে যে আমাৰ পানী বাঢ়িছে, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। আমি চবৰ লগত কণ্টেক্ট কৰিছোঁ, কাৰো লগত কণ্টেক্ট নাই হোৱা। আমার নাম্বাৰ দাদাৰ নাম্বাৰো আমাৰ ওচৰত আছে, লগাই লগা নাই। কি কৰিম? আমাৰ নিজৰ ভাগিন হৈ কান্দিছে, কৈছে মামা আমাক বচা।